নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসম পুলিচৰ ফালৰ পৰা যিবিলাক গ্ৰেড 4 ভেকেঞ্চিজ মুকলি কৰিছে তাৰ ওপৰতে এইটো চেনেলত ভিডিঅ' বনাই থকা হৈছে। তো আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ লোৱা হৈছে। টপিকটো হৈছে কি অসম পুলিচৰ ফালৰ পৰা ওলোৱা গ্ৰেড 4 ভেকেঞ্চিবিলাকত ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব। তো যোৱাবাৰ বহুতো কেণ্ডিডেটে আমাৰ লগত জড়িত হৈ আছে, তো তেতিয়া চাকৰিও বহুতে পাইছে। তো তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লোৱা হৈছে। তো যিখিনি কেণ্ডিডেটে চাকৰি পাইছে বা ভাইভাত গৈছে তেওঁলোকৰ ৰিভিউ আমি লৈছোঁ। তো তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো আঁকোৱালি ল'ব, আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব ৰেগুলাৰ জব আপডেট পাবলৈ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এটা চাওক, অসম পুলিচৰ ফালৰ পৰা চাফাই কৰ্মচাৰী বা কুকমেন, ৱাটাৰ কেৰিয়াৰ এনেকুৱা ধৰণৰ যথেষ্টখিনি গ্ৰেড 4 ভেকেঞ্চিজ মুকলি কৰিছে। তো তাতে চাওক, প্ৰথমতে আপোনালোকৰ এডমিট কাৰ্ডবিলাক মুকলি হোৱাৰ পাছতে আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ হয় তাতে আপোনালোকৰ প্ৰথম অৱস্থাত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। একদম বেছিকৰ পৰা আৰম্ভ কৰি দিছোঁ, কি হয় কৰি দিছোঁ শুনি ল'ব। তো ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ এটা মেডিকেল টেষ্ট হয়। মেডিকেল টেষ্টত আপোনালোকৰ হাইট চেজ এটা প্ৰিলিমিনাৰী মেডিকেল টেষ্ট হয়। প্ৰিলিমিনাৰী মেডিকেল টেষ্টটো হোৱাৰ পাছতে আপোনালোকৰ যিবিলাক নিজৰ ট্ৰেডৰ ৱাইজ তাতে অফিচাৰ্ছ বহি থাকে, তো তাৰ ওপৰতে আপোনালোকক দুজন এজনকৈ মাতি ভাইভা তেওঁলোকে লয়। তো সম্পূৰ্ণ CCTV আণ্ডাৰত এই ভাইভাটো পতা হয়। তো ইয়াতে মেইন কথা হৈছে কি কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে। তো বহুতো এনেকুৱা কেণ্ডিডেট আছে যিসকলে প্ৰথমবাৰ এই পোষ্টবিলাকত এপ্লাই কৰিছে, তো সেইসকলে ভালদৰে শুনি যাব। নেক্সট এনেকুৱা কিছুমান কেণ্ডিডেট আছে যিসকলে যোৱা 2-3বাৰ ভাইভাত বহিছে, তো তেওঁলোকেতো গম পায় কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। তো প্ৰথম হৈছে চাফাই কৰ্মচাৰীটো ট্ৰেডৰ ওপৰতে ক'বলৈ বিচাৰিছোঁ। তো চাফাই কৰ্মচাৰী যোৱা 2-3বাৰ মই এপ্লাই কৰিছোঁ, কিন্তু এবাৰ এপ্লাই কৰিব পৰা নাই, মই বেলেগ জবত সোমালোঁ কাৰণে এপ্লাই কাৰণে। তো চাফাই কৰ্মচাৰী ট্ৰেডটোত যোৱাবাৰ আমি বহুতো কেণ্ডিডেটৰ আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, বহুতৰ ৰিভিউ লৈছিলোঁ। তো তাত বহুতো কেণ্ডিডেটে কৈছে যে চাফাই কৰ্মচাৰী ট্ৰেডটোত বৰ বিশেষ কুৱেশ্যন সোধা নাই, তাতে ভালেখিনি বস্তু থৈ দিছে, ধৰক ক্লিনিঙৰ লগত জড়িত যথেষ্টখিনি বস্তু থৈ দিছে। কিন্তু কিছুমান কেণ্ডিডেটক তাৰ ওপৰত কুৱেশ্যন সুধিছে, কিছুমানক একো সোধা নাই, তেনেকৈ পঠাই দিছে। মেইন কথাটো হৈছে কি আপোনালোকৰ প্ৰথম অৱস্থাত যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, প্ৰথম অৱস্থাৰ পৰা তেওঁলোকে আপোনালোকক ন'টিচ কৰি থাকে। তো আপোনালোকৰ কথা কোৱাৰ ষ্টাইল বা আপোনালোকৰ বিহেভিয়াৰ তাৰ ওপৰতে তেওঁলোকে মাৰ্কছবিলাক দিয়ে। আৰু ক্লিনিঙৰ ওপৰত বৰ বিশেষ কুৱেশ্যন সোধা নাই, কিন্তু কিছুমান কেণ্ডিডেট এনেকুৱা আছে তেওঁলোকক কুৱেশ্যন সুধিছে বুলি কৈছে, কিন্তু মোক কোনো ধৰণৰ কুৱেশ্যন সোধা নাছিলে। বা মই যিমানখিনি সুধিছোঁ তেওঁলোকৰ প্ৰায় 10জনৰ ভিতৰত 3-4জনকহে কুৱেশ্যন সুধিছে ক্লিনিঙৰ ওপৰত। তাতে যিখিনি মানে সঁজুলি থৈ দিয়া হয় সেইখিনিৰ ওপৰত সুধিছে। তো ভয় কৰিবলগীয়া একো নাই, আপোনালোকে ভালদৰে ষ্টাৰ্টিঙত যিটো সুধিব সেইটো ভালদৰে ক'বলৈ চেষ্টা কৰিব। এইটো চাব যে বেলেগতকৈ অলপ আপোনালোকে ছেপাৰেটকৈ কথাটো ক'ব পাৰে। ধৰক আপোনাৰ পৰিচয়টো সুধিছে, মানে এইটো চবকে সুধিছে, নিজৰ পৰিচয়টো কোৱা, তুমি ক'ৰ পৰা আহিছা, কি কথা। এই কথাবিলাক কওঁতে আপোনালোকে ভালদৰে ক'ব। আৰু ঘৰত কোন কোন আছে বুলি সোধে, তো ঘৰত কোন কোন আছে বুলি ক'লে এটা লজিক আছে কি তাতে আপোনালোকৰ একেবাৰে ডাঙৰৰ পৰা সৰুলৈকে চিৰিয়েলি ক'ব, খেলি মেলিকৈ নক'ব। তো এইবিলাকো তেওঁলোকে লক্ষ্য কৰে। আৰু তাতে যিকেইজন অফিচাৰ্ছ থাকে, অফিচাৰ্ছকেইজন 2জনমান মোৰ চিনাকি আছিলে। তো তেওঁলোকৰ পৰা মই মানে সুধিছিলোঁ, তেওঁলোকৰ পৰাও জানিছিলোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে বা কি বস্তু চায়। তো এইবিলাকে আৰু আপোনালোকৰ নিজৰ সাজপাৰ, ব্যৱহাৰ, আচাৰ ব্যৱহাৰ এইবিলাকেই চায়, কথা কোৱাৰ ষ্টাইল এইবিলাকেই চায়। আৰু ক্লিনিং টুলছৰ ওপৰত আপোনালোকে যিহেতু এজন চাফাই কৰ্মচাৰী হিচাপে আসাম পুলিচত সোমাব যদি চাকৰিটো পায়, তো আপোনালোকেতো ক্লিনিং টুলছবিলাক জানিবই লাগিব। তো সেইবিলাকো ভালদৰে চাই যাব। এনেকুৱা নহয় যে সেইবিলাকৰ ওপৰতে কুৱেশ্যন সুধিব। নিজৰ নলেজটো থকাটো ভাল। ঘপককৈ সুধি দিলে যদি আপুনি নোৱাৰে তেতিয়া এইটো এটা মাইনাছ পইণ্ট, মানে সকলো ফালৰ পৰা নিজকে প্ৰিপেৰেশ্যন কৰি যাব। তো আপোনালোকে ভালদৰে ভাইভাটো ক্লিয়াৰ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে ভাইভাৰ সমাপ্ত হয় তেতিয়া থেংক ইউ ছাৰ, ধন্যবাদ ছাৰ এনেকৈ কৈ সমাপ্ত কৰিব। আৰু যেতিয়া আপোনালোকে ভাইভাত বহিব তেতিয়া যদি আপোনালোকে ৰাতিপুৱা বেলা তেতিয়া সকলোকে মৰ্ণিং ক'ব, ইভিনিং হ'লে ইভিনিং ক'ব। তো এইটো আপোনালোকে মেইনটেনেঞ্চ ৰাখিব। আৰু তাত কি হয়, ইণ্টাৰভিউ দিনা যথেষ্টখিনি কেণ্ডিডেট হয়, উল্টা পাল্টা কৰি মানে নিজৰ মাইণ্ডটো সুস্থিৰ কৰি ৰাখিব। ইটোৱে সিটো ক'ব, এইবিলাক কথা নুশুনিব যে আমুক সুধিছে, এইবিলাক চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। ভালকৈ এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই যাওক। সকলোখিনি মানে এজন চাফাই কৰ্মচাৰী হিচাপে যিটো ট্ৰেডত এপ্লাই কৰিছে, নিজৰ বিষয়ে, নিজৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনৰ বিষয়ে, নিজৰ ডিষ্ট্ৰিক্টটোৰ বিষয়ে ভালদৰে চাই যাব। অসমীয়া বিভাগত সম্পূৰ্ণ পাই যাব, প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ভিতৰত নিজৰ ডিষ্ট্ৰিক্টবিলাক ভালদৰে চাই যাব। তো এইখিনিয়ে সুধিছে। আৰু বাকী ট্ৰেড ৱাইজ বেলেগ সুধিছে। কুকমেনত যথেষ্টখিনি কুৱেশ্যন সুধিছে। কুকমেনত মানে আমি কুকমেনত যিমানখিনি ৰিভিউ লৈছোঁ তাতে গম পাইছোঁ যে কুকমেনৰ চবতকৈ বেছি কুৱেশ্যন সুধিছে। ভাত বনোৱাৰ পৰা আৰম্ভ কৰি মাংস বনোৱা, পোলাও বনোৱা, এভৰিথিং সুধিছে কুকমেনত। মানে আমি যিমানখিনি কেণ্ডিডেট লগ পাইছোঁ, মই গোটেইকেইদিন কৈছোঁ মানে আপোনালোকৰ কাৰণেই মই তাত 3 দিন
3-4 দিন তাতে গুৱাহাটীত আছোঁগৈ। তো সেইটোৰ পৰা মই ক'ব পাৰোঁ যে কুকমেনে যথেষ্টখিনি কুৱেশ্যন সুধিছে। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাব। যিসকলে কুকমেনত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে যোৱাবাৰো যথেষ্টখিনি কুৱেশ্যন সুধিছে, এইবাৰো হয়তো বহুতখিনি কুৱেশ্যন সুধিব। কুকমেনত ভাত বনোৱাৰ পৰা আৰম্ভ কৰি মানে 1 কেজি চাউলত কিমান পানী দিব লাগে, শাক তুমি কেনেদৰে বনাবা, শাক বনালে কি কথা আমি লক্ষ্য ৰাখিব লাগে, যিকোনো ধৰণৰ শাক বনালে, পোলাও কেনেকৈ বনায়, মাংস কেনেকৈ বনায়, গাহৰি কেনেকৈ বনায়, XYZ বহুখিনি কুৱেশ্যন সুধিছে কুকমেনৰ। তো কুকমেনতো যথেষ্টখিনি থৈ দিয়ে, মছলা পাতি এনেকৈ থৈ দিয়ে আৰু এইখিনি বুলি কৈছে আমাক কেণ্ডিডেটসকলে। নেক্সট আপোনালোকৰ ৱাটাৰ কেৰিয়াৰ মানে এইখিনি 4th গ্ৰেডৰ হয়, ইমান হেভি আপোনালোকৰ ভাইভা নহয়। জাষ্ট মেইন কথা কি হৈছে আপোনালোকৰ এনেকুৱা হয়, বহুতো কেণ্ডিডেট এনেকুৱা হৈছে যে চাই যাব কিবা সুধিব কিবা তেনেকুৱা হৈছে। মেইন কথা হৈছে আপোনাৰ প্ৰথম অৱস্থাত আপোনাৰ পৰিচয়টো দিওঁতে ভালদৰে মানে চিনচিয়াৰকৈ দিব লাগিব। আপোনালোকে ভালদৰে মানে মেইন কথাটো সেইটোৱে আৰু আপুনি নিজৰ পৰিচয়টো দিওঁতে ভালদৰে দিব লাগিব। বাকী ট্ৰেডৰ ওপৰতো জানিব লাগিব, নলেজ থাকিব লাগিব। যিটো ট্ৰেডত এপ্লাই কৰিছে সেই ট্ৰেডটোৰ মানে A to Z আপোনালোকে চাই যাব, যাতে কিবা এটা সুধিলে আপোনালোকৰ মানে নোৱাৰো বুলি ক'বলগীয়া নহয়। কুৱেশ্যন সুধিছে 6-7টা কুৱেশ্যন সুধে। মোক যোৱাবাৰ সুধিছিলে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটোৰ বিষয়ে, নিজৰ ডিষ্ট্ৰিক্টটোৰ প্ৰসিদ্ধ কেইটামান বস্তুৰ বিষয়ে সুধিছিলে, মানুহৰ নাম সুধিছিলে। তো এইখিনিয়ে সুধিছিলে। আৰু শিৱসাগৰৰ বিষয়ে মোক সুধিছিলে, ৰংঘৰ তলাতল ঘৰ এইবিলাকৰো কুৱেশ্যন সুধিছিলে, দীঘলী পুখুৰীটোৰ বিষয়ে সুধিছিলে। তো এনেকুৱা কিছুমানে কুৱেশ্যন সোধে, বৰ বিশেষ টান নুসুধে, খালি আপোনালোকে ভালদৰে চাই যাব লাগিব। 4th গ্ৰেডৰ ভাইভা বুলি ইণ্টাৰভিউ বুলি মানে আপোনালোকে ঢিলা কৰিলে নহ'ব, ভালদৰে পঢ়ি যাব। তো ইমানখিনি সুধিছিলে। যদি কিবা জানিব বিচাৰে আমাক কমেণ্ট কৰিব, কমেণ্টৰ ৰিপ্লাই দিয়া হ'ব। আৰু আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'ব পাৰে। ৰেগুলাৰ আপোনালোকৰ MCQ টাইপ কুৱেশ্যন কিছুমান হোৱাটছআপ গ্ৰুপত দিয়া হয়। ধন্যবাদ।